এইখন হৈছে নগা বজাৰ তিতাবৰ সমষ্টিৰ বৰহোলা অঞ্চলৰ এই নগাবাদ এৰিয়াত এই নগা বজাৰখন, ইয়াত নগা বজাৰ বহে। এই বজাৰখনৰ নাম হৈছে নগা বজাৰ। আৰু ইয়াত নাগালেণ্ডৰ পৰা কিছুমান মানুহ আহে বস্তু বিক্ৰী কৰিব, কিনিবলৈ। আৰু ইয়াৰ লোকেল মানুহবিলাকো যায় বজাৰ কৰিবলৈ। এইবিলাক চাওক, সকলো ধৰণৰ বস্তুৱে পোৱা যায়। আৰু এই বজাৰখন মানে কি হয়, ৰাতিপুৱা 6 বজাৰ পৰা 11 বজালৈহে থাকে। মানে বৰ বেছি 6 ঘণ্টামানৰ কাৰণে এই বজাৰখন চলি থাকে। তাৰপিছত বজাৰখন মানে ভাঙি যায়। এদিনৰ কাৰণেহে হয়, মানে একবেলা হয়। ৰাতিপুৱা 6 বজাৰ পৰা দিনৰ 11 বজালৈহে এই বজাৰখন থাকে। আৰু স্থানীয় মানুহবিলাকেও ইয়াত বস্তু বিক্ৰী কৰিব আহে, কাপোৰ কানি ল'ব আহে। চাওক, এইবিলাক দোকান। এইবিলাক মানে লগে লগে আৰু ভাঙি দিব। মানে 6 বজাৰ পৰা 11 বজাৰ ভিতৰতহে আহিব লাগিব। তাৰপিছত আহিলে কিন্তু একো নাপাব ইয়াত। চাওক, আৰু বজাৰখন এনেই কিন্তু চাফ চিকুণতা ধুনীয়াকৈ ৰাখিছে, মানে কোনো ধৰণৰ লেতেৰাকৈ ৰখা নাই। আৰু এই বজাৰখন যেতিয়া আমাৰ ভাঙিব, বজাৰখন ভঙাৰ পিছত মানে ইমান ধুনীয়া পৰিৱেশ, ত'ত কোনো মানে এটা পেকেটো মানে পৰি নাথাকে। সেইটো কাৰণে নগা বজাৰখন বহুত চাফ চিকুণ। আৰু দোকান বহুত, কিন্তু লেতেৰা নহয়। কিছুমান বজাৰ আছে বহুত লেতেৰা, কিন্তু এই নগা বজাৰখন লেতেৰা নহয়, ভাল চাফ চিকুণ। আৰু বস্তুবিলাক এনেকৈ ল'ব পাৰিব। সকলো ধৰণৰ বস্তুৱে পোৱা যায়, সামগ্ৰী পোৱা যায়, চব্জিৰ পৰা কাপোৰ কানি সকলো।